वेलकम टू माय चैनल मैं भिडिओ आपलोक आकोबार स्वागत जनाइছো और आज হৈছে सानडे और सक इफाले बरषुणটো दिया আছে মানে তো आज এটা ডিফারেন্ট জায়গা যাবৰ কাৰণে ওলাই আহিছো মই যাম আজি অলপমান টংলা ফালে কিন্তু তাৰ আগতে যাব লাগে ফাৰ্স্ট মংগললৈ তাৰ পিছত যাম সেইফালে আৰু আমাৰ নতুনকৈ ফিল্ম এখন ওলাইছে আমাৰ প্ৰভাসৰ বাহুবলী প্ৰভাসৰ না কালকি ফিল্ম সবে সোশ্যাল মিডিয়াত ভাইরাল হৈ আছে যিখন গাড়ী বুজি সেইখন তো ভাবিছো এবাৰ সিনেমাখনো চাও আৰু আপোনালোকক কও সিনেমাখন চাই কেনেকুৱা লাগিল তো ভাল লাগিল নে বেয়া লাগিল তো সেইকাৰণে ওলাই আহিছো আজি ৰাতিপুৱা বেজা বৰষুণ আৰু এতিয়া লাহে লাহে বৰষুণটো টান হ'বৰ কাৰণে ধৰিছে তো বলকচোন যাই থাকো চলিয়ে তো এনেকৈ মই আহি পালো ফাইনেলি মংগললৈ আৰু বলক এতিয়া ফাৰ্ষ্ট টাইম সিনেমাৰ টিকটটো কাটিলো নহলে নাপাব পৰা তাৰমানে বলক তো গাইস মোর আহিবাতে অকমান দেরি হল কারণ সিনেমাটো যেহেতু পুরা হিট চলি আছে তার কারণে মানে মই টিকটটো আজি চাব কাৰণে নাপালো কারণ কি কাৰণে পুরা হাউসফুল সেইকাৰণে মই অহাকালি 1:40 টিকটটো কাটিছো তো মই অহাকালি যে সিনেমাখন চাব লাগিব আৰু সিনেমাখন চোৱাৰ পিছতে আপোনালোকক মই পুরা ফুল ৰিভিউটো দিব পাৰিম কেনেকুৱা লাগিল সিনেমাখন চাই আৰু কত কি কেনেকুৱা হৈছে আৰু কেনেকুৱা তো ভিডিওটো স্কিপ নকৰিব চাই থাকক মই পুরা ফুল ৰিভিউ দি আছো আপোনালোকক দেখা পাই কিনা মই নিমিলে চালো আৰু সুধিলো বোলে কি হৈছে আৰু তেতিয়া কৈছে মানে কি কালি বোলে ইয়াতেতো কলা যাওঁ নেকি কালি বোলে কোনোবা মানুহবিলাক কিবা সাঁতুৰিব আহিছিল তাতে এজন ল'ৰা বোলে ঢুকাইছে তাকে বিচাৰি পাইছে নেকি এতিয়া আৰু কোনোবাই কৈছে সাঁতুৰিব অহা কোনোবাই কৈছে মাল খাই পেলাই অহা এতিয়া কি বা গম পোৱা নাই মই আহি গ'লে ঘৰ এই দেখা পালোঁ এইখিনি বস্তু সেইকাৰণে আপোনালোকক দেখুৱালোঁ ঘটনাটো শুনি মোৰো কিবা এটা বেয়া লাগিল এতিয়া দলংখনৰ ওচৰতে হৈছিল আৰু ঘটনাটো সেনেকুৱাকৈ আৰু একদম ফুল জুচত আপোনালোকে ৱেইট কৰি থাকক মই দি আছো একদম কালকিৰ ফুল ৰিভিউ তো চাই থাকক একদম পুৰা জুচত তো গাইজ বৰ্তমান হ'ল ৰাতি আৰু মই আহি পালোঁ ঘৰ ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই মানে চিনেমাৰ টিকেট কাটিছিলোঁ কালিৰ কাৰণেহে তো আজিহে ৰাতি হ'ল তো কালিতো আহি আছে ৰাতিপুৱা চ' কালি যাম চিনেমা চাম আৰু আপোনালোকৰ ৰিভিউটো দিম তো ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক কালকি কেনেকুৱা লাগে আপোনালোকক কৈ আছো চাই কিনে তো গুড মৰ্ণিং হ'ল ৰাতিপুৱা পালো শাৰী আৰু পুৰা ওলালো ফিল্ম চাবৰ কাৰণে একদম বলক চিনেমা হলত যায় দেখুৱাইছো চলে আৰু মই মানে বৰ্তমান আহিছোঁ চিনেমা হলত থিয়েটাৰ এটা আহিছোঁ আৰু কালকি চাওঁ চাই কিনে কৈ আছে ফুল আছে আৰু এইফালে আছে চিনেমা হল দেৰিকৈ চিনেমা চাব মানে 1:40 পৰা শ্ব' আছে এতিয়া দেৰি এটা ঘটনা আমি আহোঁতে মানে আমাৰ সোনকাল হ'ল সেইকাৰণে অলপমান বহিতে তাত শ্ব' চাম আৰু পুৰা এক্সাইটমেণ্ট পুৰা এক্সাইটেড হৈ আছোঁ কালকি চাবৰ আৰু এইফালে বৰ্তমান একদম পুৰা সাজু হৈ লৈ মই বহিছোঁ এই চিনেমা হলত আৰু এইফালে ষ্টাৰ্ট হ'ব লাহেকৈ একদম পুৰা ফুল এক্সাইটেড হৈ আছোঁ মানে চাবৰ কাৰণে দেখাই আছোঁ আপোনালোকক শ্বৰ্ট ক্লিপ তো গাইজ ফাইনেলি কালি পৰা ৰখি ফিল্ম চালোঁ আৰু ফিল্মখন আছিল কালকি 2898 AD তো সকলোৱে মানে কিছুমান মানে ভাবি আছে কি এইখন আদিপুৰুষৰ নিচিনাই হ'ব নেকি আদিপুৰুষৰ নিচিনাই চাবগৈ কিবা ভাল নালাগিব নেকি কিন্তু মই এটা কথা গেৰাণ্টি আপোনালোকে চাব যাবৰ কাৰণে মই একদম বেষ্ট ফিল্ম প্ৰায় ইণ্ডিয়াৰ বৰ্তমান বেষ্ট ফিল্ম বুলি কোৱা হয় কালকি একদম ধুনীয়া চিনেমা আৰু চিনেমাখন মেইনলি মহাভাৰতৰ ওপৰত বেছ কৰি বনোৱা চিনেমা হয় আৰু চাওক প্ৰভাসৰ আমি বাহুবলী চাইছোঁ আৰু বাহুবলী এখন বহুত ধুনীয়া ফিল্ম তাৰপিছতে আহিলে আপোনাৰ আদিপুৰুষখন কি হ'ল প্ৰভাসক ৰাম বনাই দিলে লগত তাৰ লগতে কি হ'ল চিনেমাখন পুৰা আমাৰ ফ্লপ হোৱা বুলি ক'ব পাৰি ইমান নচলিল আৰু বৰ্তমান আহিছে কালকি প্ৰভাসে একদম পুৰা ৰিটাৰ্ণ লৈছে আৰু কালকিত একদম ধুনীয়া ফালি দিছে চিনেমা আৰু মানে কি হয় আপোনালোকে যদি প্ৰভাসক বাহুবলীত চাইছে আৰু বাহুবলীক চাই কিনে যদি মানে ভাবে আৰু কি প্ৰভাসক বাহুবলী যেনেকুৱা দেখিছোঁ কালকিটো আমি সেনেকুৱা চাম বাহুবলী প্ৰভাসক যদি বাহুবলী হিচাপে চাবৰ কাৰণে আপোনালোকে যদি কালকি চাব গৈছে তেতিয়া নাযাব কাৰণ সেইখন বাহুবলী
আৰু এইখন কালকি দুখন সম্পূৰ্ণ বেলেগ ধৰণৰ ফিল্ম কাৰণ বাহুবলীখন এটা জেগাত এটা মানে লাইনত সজাই থোৱা আছে চাই গ'লে আপোনালোকৰ ফিল্মখনৰ কাহিনীটো অট'মেটিকেলি আপোনালোকে বুজি পাব বাহুবলীখনৰ কিন্তু যিখন কালকি ফিল্ম আছে এই ফিল্মখন আপোনালোকে চালে ডাইৰেক্ট কাহিনীটো সজাই থোৱা নাই আপোনালোকে বুজি নাপাব আপোনালোকে ব্ৰেইন ইউজ কৰি কিনে চাব লাগিব তেতিয়াহে বুজি পাব কালকিখন দেখাইছে নেকি চ' বহুত ধুনীয়া লাগিছে চাই আৰু যদি চাব যোৱা যায় এই ফিল্মখন এখন পুৰা ব্লকবাষ্টাৰ মুভি আৰু একদম পুৰা ছুপাৰ হিট মুভি হ'ব কাৰণ কি হয় কাৰণে আজি কালকি ৰিলিজ হয় কিমান দিন 27 28 29 30 1 আজি আপোনাৰ 5 দিন হয় আৰু ৱৰ্ল্ড ৱাইড চাব গ'লে আপোনাৰ 500 কোটি টকা বনাইছে তো চাব বাৰু মই দি আছোঁ লাইভ চাইডত আহি গৈছে চাগে কেনেকুৱাকৈ একদম পুৰা ব্লকবাষ্টাৰ ফিল্ম আৰু ফিল্মখনত আপোনালোকে বহুতকেইটা এক্টৰ বা এক্ট্ৰেছ দেখা পাব যেনে আপোনাৰ দীপিকা পাডুকন দেখা পাব দিশা পাটানী দেখা পাব লগতে আমাৰ প্ৰভাস আছে তাৰপিছতে অলপ সময়ৰ কাৰণে অৰ্জুনৰ মানে কিডাৰ লৈ কিনে ওলাই আমাৰ বিজয় দেৱৰকোণ্ডা একদম ভাল লাগিছে মোৰ মই যিহেতু বিজয় দেৱৰকোণ্ডাৰ মই এটা ফেন হয় তো তেখেতক ওলোৱাৰ কাৰণে ভাল লাগিছে আৰু আমাৰ আছুত ধমাৰ যিটো মানে কেৰেক্টাৰ কৈছে একদম কি বুলি কয় অমিতাভ বচ্চনজী তেখেতক একদম পুৰা ফালি চি দিছে আজি 80 বছৰীয়া মানুহ এজনে এনেকুৱা এক্টিং কৰিছে ফিদা হৈ গৈছে মানে এক্টিঙত তো সেনেকুৱা আৰু আপুনি যদি ফিল্মখন চাই আৰু চাই কিনে আপুনি এটা বস্তু মানে গম নাপাব যে প্ৰভাস যিটো কি বুলি কয় ভৈৰৱা আৰু ভৈৰৱাৰ মানে কি কাল ভৈৰৱ যিটো হয় তেখেতৰ মানে কি বুলি কয় কেৰেক্টাৰটো কি আপোনালোকে ধৰিবই নোৱাৰিব সেনেকুৱাকৈ আৰু ফিল্ম চাবৰ কাৰণে বহুত মানুহে এটা কনফিউজন থাকে যে মই 3D চাম নে 2D চাম আৰু 2Dটো বহুত ধুনীয়া দেখুওৱা হৈছে ভাল লাগে VFX বহুত ধুনীয়াকৈ আমিও চাবৰ কাৰণে পাইছোঁ আৰু 3D যিখিনি চাই এইখন হৈছে এখন ফিউচাৰিষ্টিক ফিল্ম 3Dত মানে 3Dত চাব লগা এনেকুৱাখন ফিল্ম নহয় আৰু যিখন মানে প্ৰভাসে যিখন গাড়ী চলাইছে বুজিৰা কাৰ আৰু সেইখনতো ছ'চিয়েল মিডিয়াত একদম পুৰা ভাইৰেল হৈ আছে বৰ্তমান সময়ত ইনষ্টাগ্ৰামৰ ৰিলছে ইউটিউবৰ শ্বৰ্টছে কেইফালে বুজি কালকি হৈছে আৰু ফিল্মখনৰ আৰম্ভণিৰ পৰা ইণ্টাৰভেললৈকে আপোনালোকৰ ইমান এটা বুজি নাপাব চিনেমাখন কি হয় কাৰণে সেইখিনিত প্ৰভাস যদিও একশ্যন হিৰো হয় যদি একশ্যন মানে আছে ফিল্মখনত কিন্তু প্ৰথম ইণ্টাৰভেললৈকে মানে আমাক ৰেডিহে কৰোৱা যায় যে আগৰ মানে ইণ্টাৰভেলৰ পিছৰ মুহূৰ্তটোৰ কাৰণে একশ্যনৰ কাৰণে তো সেইখিনি অলপমান মানে অলপ ফানি টাইপৰ মানে চিনছ আছে প্ৰভাসৰ বাকী তাতে এণ্ট্ৰি হয় আমাৰ দিশা পাটানী আৰু দিশা পাটানী মই যিমানখিনি ফিল্মখন চাইছোঁ আৰু এই ফিল্মখন এটা কথা বাকীখন ফিল্ম মই মানে চাবৰ কাৰণে যাওঁ এনে নৰ্মেল চাওঁ কিন্তু এইখন ফিল্ম মই পূৰা গুৰুত্ব দি কিনে চাইছোঁ আৰু দিশা পাটানী এটা এণ্ট্ৰি মাৰে যে সেই যিটো জেগাত থাকে চুপ্ৰিম তালৈকে যোৱাৰ মানে প্ৰভাসৰ যিটো সপোন থাকে তো তাতে তাই জব লাগে তো তাতে ইয়াকো লৈ যায় অলপ সময়ৰ কাৰণে চ' সেইখিনি এটা শ্বৰ্ট সেই শ্বৰ্টত মানে কি হয় অডিয়েঞ্চবিলাকৰ অলপমান মনটো ইফাল সিফাল হয় আৰু যোনে চিনেমা চাই থাকে মই লক্ষ্য কৰিছোঁ আৰু সেনেকুৱা তাৰপিছত ইণ্টাৰভেল আহে আৰু ইণ্টাৰভেলৰ পিছত হয় মেইন যিটো কাহিনী তো মেইন জুচ আৰু পূৰা ফাইট একদম আৰু ইণ্টাৰভেলৰ পিছৰ ছেকেণ্ড পাৰ্টত মানে ফিল্মখনে 80% পূৰা ফাইটে আছে আৰু এটা কথা কওঁ আজি এই ফিল্ম ইমান দিন ফিল্ম চোৱাত প্ৰভাসক এইবাৰ একদম মানে বহুত বেয়াকৈ মাৰ খোৱা দেখিছোঁ আৰু মাৰ খাইছে কাৰোৰ পৰা 80 বছৰীয়া বুঢ়া অমিতাভ বচ্চনজীৰ পৰা বাপৰে বাপ কি যুদ্ধ কৰিছে ৰে প্ৰভাস আৰু আমাৰ অমিতাভ বচ্চন মানে ভৈৰৱা আৰু আছুত ধমা একদম আপোনালোকৰ মাথা বেয়া হৈ যায় ফালি দিছে বুঢ়া একদম প্ৰভাসক পাটাকে ধৰি দিয়া চালা এনেকুৱা ক'ব লাগিব আৰু আজিলৈকে মই আমাৰ অমিতাভ বচ্চন তেখেতক মানে এনেকুৱা ৰোল কৰা ক'তো বেলেগ চিনেমাত সিমানকৈ দেখা নাই আৰু একদম নাগ অশ্বিনে পূৰা ৰকেট বনাই দিছে কালকিত অমিতাভ বচ্চনৰ আৰু কালকিৰ ভিতৰত কি বুলি কয় আছুত ধামাৰ কেৰেক্টাৰ এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় এটা বহুত ডাঙৰ ৰোল হয় আৰু তেখেতক মানে পূৰা মিলিছে আৰু কাৰণ বহুত আছুত ধামাৰ কি হয় বহুত ওখ হয় আৰু অমিতাভ বচ্চনক সেইটোৰ লগত বহুত ধুনীয়াকৈ মিলিছে আৰু আপোনালোকে এইটো চিনত দেখা পাব যে দীপিকা পাডুকন কিমান ডাঙৰ দেখা গৈছে অমিতাভ বচ্চনজী একদম পূৰা ফিট খাইছে আৰু কেৰেক্টাৰটো আৰু চাওক এটা কথা যিসকল মানুহে আগতে মহাভাৰত চাইছে সেইবিলাক মানুহে ফিল্মখন চাবলৈ বেছিকৈ ৰিলেট কৰিব পাৰিব যে কোনটো বস্তুত কোনখিনি কথা কৈছে বা কোনটো পইণ্টত কি দেখুওৱা হৈছে মহাভাৰতৰ বিষয়ে তো মহাভাৰত যোনে আগতে চাইছে তেখেতসকলে ভালকৈ বুজি পাব আৰু যোনে মহাভাৰত চোৱা নাই তেখেতসকলে যাই কিনে জাষ্ট ফিল্মখন মানে এনজয় কৰিব পাৰিব আৰু এই ফিল্মখনে ভিতৰত সোমাই বুজি নাপাব
সো মই সেইটো ভাবোঁ আৰু বুজি নাপাব চাগে বুলি, কাৰণ মই মহাভাৰত চাইছিলোঁ, সেইকাৰণে মই মানে এইটো যে বুজি পাইছোঁ আৰু মই পূৰা গুৰুত্ব দি কিনে ফিল্মখন চাইছোঁ। এনেকুৱা নাই হাল্লা কৰিছোঁ কিবা কৰিছোঁ সেনেকুৱা নাই, একদম পূৰা কনচেনট্ৰেশ্যন দিছোঁ, সেইকাৰণে কৈছোঁ এইখিনি কথা। আৰু ফিল্মখনৰ এটা মেইন কেৰেক্টাৰ হৈছে কি সুপ্ৰিম, য'ত আমাৰ যিখন মানে কমপ্লেক্সখনত থাকে আৰু সেনেকুৱা। তো তেখেতৰ ৰোল কৰিছে আমাৰ কমল হাছান-জীনে, আৰু তেখেতে মানে একদম পূৰা চকাই দিব, কাৰণ 2বাৰ নে 3বাৰ ফিল্মখনত ওলাইছে আৰু একদম পূৰা বাউল বচাই দিছে। আৰু চাওক এটা কথা, আমাৰ 2 ধৰণৰ অডিয়েঞ্চ থাকে, সেই কমল হাছানৰ সেইটো পাৰ্টতে আমাৰ মানে দিবা ধৰণৰ নিচিনা হয়, দুটা টাইপৰ আমাৰ অডিয়েঞ্চ থাকে। এটা এনেকুৱা অডিয়েঞ্চ থাকে যোনে ছ'চিয়েল মিডিয়াৰ লগত পূৰা এক্টিভ থাকে, ছ'চিয়েল মিডিয়াৰ লগত পূৰা এক্টিভ থাকি কিনে ফিল্মখন চাব গৈছে, আৰু তেখেতসকলে বুজি পাইছে কোন চিনেমাখন চাই ক'ত আৰম্ভ হৈছে, ক'ত শেষ হৈছে, কোন ভিলেন আছিলে আৰু কোনে কিহৰ কাৰণে যুদ্ধ কৰিছে, গোটেইখিনি বস্তু গম পায়। আৰু যিসকলে মানে এনেকুৱা ভাবি গৈছে যে ফাৰ্ষ্ট চিনেমাখন ওলাইছে চাওঁ, এক্সপিৰিয়েঞ্চ কৰোঁ, আৰু তেখেতসকলে ওলাইও যদি আপোনাক লগ পায় ৰাস্তাতে সুধিব চিনেমাখনৰ ভিলেন কোন আছিল নেকি, এই লাষ্টত যায় কি হ'ল, সেনেকুৱা মানে বুজিয়ে নাপাব সেনেকুৱা। আৰু মোৰ লগতে গৈছিল বহুত মোৰ লগৰে চাবৰ কাৰণে, মানে সিহঁতে বোলে ভালকৈ বুজি পোৱা নাই, লাষ্টৰ ফালে হ'ল কি এতিয়া সেনেকুৱা মানে। আৰু ফিল্মখনৰ আৰম্ভণিতে দেখুওৱা যায় যে কি আমাৰ পৃথিৱীৰ অৱস্থা বেয়া হৈছে, গংগা শুকাই গৈছে আৰু সেনেকুৱা। আৰু যেতিয়া আগতে যুদ্ধ হৈছিল তেতিয়া অশ্বত্থামাক কৃষ্ণই মানে শ্ৰাপ দিছিল যে কি তোৰ কেতিয়া মৃত্যু নহয়, মৃত্যুৰ কাৰণে তৰ্পি থাকিবি সেনেকুৱাকৈ। আৰু মই নেক্সট আকৌ আহিম, অৱতাৰ ল'ম, কালকি অৱতাৰ, আৰু তেতিয়া মোক বচাব লাগিব মানে অশ্বত্থামাক, সেইটো কথা কৈছিল। আৰু মানে আৰু কি বুলি কয়, সেইফালে সুপ্ৰিমে গম পাইছিল যে কি চাম্বালাত জন্ম হ'ব আমাৰ কালকি, মানে ভগৱানৰ জন্ম হ'ব, আৰু সেইকাৰণে চাম্বালাৰ যিমানবিলাক প্ৰেগনেণ্ট লেডি আছিল সকলোকে নি কিনে লেবত ৰাখিছিল, আৰু লেবত টেষ্ট কৰিছিল, টেষ্ট কৰি কিনে সেইটো কৰিছিলে সেনেকুৱাকৈ। আৰু যিহেতু শ্ৰীকৃষ্ণই মানে কৈ থৈ গৈছিলে যে মোক ৰক্ষা কৰিব লাগিব তয়ে অশ্বত্থামাক, আৰু সেইটো মানে অমিতাভ বচ্চনে পালন কৰিলে। তাৰপিছতে সেই লাষ্টৰ অলপ চিন দেখাই য'ত মানে ভৈৰৱাই গম পায় যে কি কাল ভৈৰৱ কাৰণ কিয় কাৰণে সেই যিডাল তাৰ মানে কাৰ ধেনুকৰডাল সেইডাল তাৰ হাতত পৰিছিল, আৰু তেতিয়া গম পাইছিল যে, আৰু তেতিয়া সেইখিনি একদম পূৰা চাব লগা চিন আৰু। তো সেনেকুৱাই ফিল্মখন চাই মোৰ এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিল, আৰু মই ভাবোঁ আপোনালোকেও যাব। ইমান ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিম, কাৰণ কিয় কাৰণে মই একবাৰে চাইছোঁ, একবাৰ চালে ইমান ভালকৈ বুজি নাপায়, মই এইখিনিয়ে বুজি পালোঁ, সেইকাৰণে এইখিনি আপোনালোকক ক'লোঁ। আৰু চাব যাব, টিকেটৰ দাম বহুত নহয়, আৰু মই নৰ্মেলি মংগলদৈত গৈছোঁ, ড্ৰিম থিয়েটাৰ হলত ভাল লাগে চাই, 170 টকাৰ পৰা টিকট পায়, আগতে 100 টকা কাটিয়ে চাইছোঁ, একদম ভাল লাগিল ফিল্মখন চাই। আৰু পইচাকেইটা যদিও দি কিনে ফিল্মখন দিছে এনেই যোৱা যেন নালাগে, বহুত ধুনীয়া এখন ফিল্ম, আপোনালোকে যাবৰ কাৰণে পাৰে, বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ কৰিব। মই এটা কথাই কওঁ, যদি প্ৰভাসক যদি বাহুবলীত চোৱাৰ এটা চাব গৈছে তেতিয়া নাযাব, সেইখন আৰু এখন বহুত বেলেগ ফিল্ম। তো সেই মোৰ এক্সপিৰিয়েঞ্চ পূৰা গুলি চিনেমা, পূৰা অপি চাব, একদম পূৰা ৰেকৰ্ড ফালি দিব। আৰু আৰু মানে কি বুলি কয়, কালকি এই দুখন কম্পেৰিজন কৰিছিলে, আৰু তেতিয়া মই ভাবিছিলোঁ কি আৰজনৰ বেষ্ট ফিল্ম হ'ব, কালকিনো কি হ'ব চাগে, কাৰণ কিয় কাৰণে মোৰ মাইণ্ডতো সেই আদিপুৰুষৰ সেইটো চলি আছিল, কিন্তু কালকি চাই ভাবিছে এনেকুৱা লাগিছে ৰেকৰ্ড চব ভাঙি দিব। আৰু তো আপোনালোকক যাওক চাব। তো আজি ভিডিঅ'টো এইখিনি আছিল, ভিডিঅ' চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব। আৰু আগলৈ এটা নতুন জেগাত নতুন বেলেগ ভিডিঅ' সৈতে লগ পাম, আজিলৈকে বাই বাই।